নমস্কাৰ সকলোকে। বৰ্তমান হৈছে সন্ধিয়াৰ সময় আৰু ইয়াৰ আগৰ যোনটো শ্বৰ্ট ভিডিঅ' আছিলে তাত মই কৈছিলোঁ আজি আমি পঢ়িছিলোঁ হিষ্ট্ৰী কিতাপখন পঢ়িছোঁ আৰু হিষ্ট্ৰী কিতাপ পঢ়ি মানে আজি বহুত ভাল লাগিছে হিষ্ট্ৰীখন। আৰু আমি যি ষ্টুডেণ্টসকলে বা আমি যেতিয়া ট্ৰেইনত আছিলোঁ তেতিয়া আমি এই হিষ্ট্ৰী কিতাপখন মানে পঢ়ি ভাল নাপাওঁ বা হিষ্ট্ৰী বুলি নহয় মানে কিতাপ পঢ়ি ভাল নাপাওঁ। ইয়াৰ মেইন কাৰণটো হ'ল আমি বস্তুটো মানে মুখস্থ কৰোঁ, বস্তুটো ভালকৈ বুজি লওঁ আৰু সেই সময়ত আমাৰ যিটো মানে মগজুৰ লেভেলটো আমাৰ বুজা শক্তি বা কিবা যিটো মানে ইমান ওপৰত নাথাকে, মানে বস্তু তলত থাকে। আৰু এতিয়া বৰ্তমান যিটো আমাৰ লেভেলত আমি কথাবোৰ ভাবোঁ বা কামবোৰ কৰোঁ সেইটো লেভেলত মানে তেতিয়া নাথাকে। চ' সেইকাৰণে মানে আমাৰ বস্তুটো মানে ইমান ভাল নাপাওঁ। বাট যিমান তুমি লাইফত গ্ৰ' কৰি যাবা তোমাৰ লাষ্টত হিষ্ট্ৰী অলৱেজ ইম্পৰ্টেণ্ট। আমি কোনো এটা কাম কৰাৰ আগতে আমি সেই কামটোৰ হিষ্ট্ৰীটো চাই ল'ব লাগে। চ' মানে যদিহে আমি হিষ্ট্ৰীটো চাই লওঁ তেতিয়া আমি কামটো মানে বহুত ভালকৈ কৰিব পাৰোঁ। এতিয়া আমাৰ যিবিলাক বিজনেছমেন আছে, যি বিজনেছমেনৰ যি ষ্ট্ৰেটেজি এপ্লাই কৰিছে চব সেয়া হিষ্ট্ৰী ৰিপিটেড ষ্ট্ৰেটেজি। যি আম্বানী আদানী হওক বা যিয়েই হওক, যিবোৰ হিষ্ট্ৰী মানে যিবোৰ বস্তু ৰিপিট কৰিছে চেলছতে হওক বা মাৰ্কেটিঙতে হওক, চ' চব মানে প্ৰায়ভাগ হিষ্ট্ৰী ৰিপিটেড হয়। আগতে হিষ্ট্ৰীৰ মানে কোনোবাই কৰি অহা কামটো এতিয়া ৰিপিটেড কৰিছে বা তাৰ লগত অলপ মডিফাইড কৰি ৰিপিটেড কৰিছে। আৰু অকল বিজনেছ বুলিয়ে নহয়, এই কেইদিনমান আগত যোনটো ককৰোচ জনতা পাৰ্টি CJP আছিলে, যি প্ৰটেষ্ট হৈছিলে, চ' সেয়া প্ৰটেষ্ট মানে এতিয়া বৰ্তমানৰ হেৰি নহয়, সেইটো হিষ্ট্ৰী যি আমাৰ কি কয় মহাত্মা গান্ধীয়ে যি ষ্ট্ৰেটেজি এপ্লাই কৰিছিলে সেয়া ষ্ট্ৰেটেজি এপ্লাই কৰিয়ে সেই ইয়াত জিকিছে, মানে প্ৰটেষ্টটো উইন হৈছে। যি আমাৰ ককৰোচ জনতা পাৰ্টি আছিলে মানে শিক্ষামন্ত্ৰীক চেঞ্জ কৰিছিলে, এডুকেশ্যন মিনিষ্টাৰক। চ' সেয়া কোনো এতিয়া বনোৱা নহয়, সেয়া হিষ্ট্ৰীত যি ল'ৰাজন আছে মই নামটো অকণ পাহৰিছোঁ, তেওঁ যি মানে য'ৰ পৰা জ্ঞান লৈছে সেইটো হৈছে হিষ্ট্ৰীৰ পৰাই সেয়া নলেজ লৈ পেলাই এই প্ৰটেষ্টটো ষ্টাৰ্ট কৰিছে আৰু শেষত উইন হৈছে। মই এতিয়া মানে পাইছিলোঁ যে এটা প্ৰশ্ন এটা আছিলে কি স্বদেশী আন্দোলন কি ইয়াত আছিলে যে বিফল হোৱাৰ কাৰণটো কি কাৰণত বিফল হৈছিলে। সেই তাৰ পৰা আমি শিকিবলগীয়া আছে যে কি কাৰণত বস্তুটো বিফল হৈছিলে। সেই বিফল হোৱা বস্তুখিনি আমি সেইটো কাম এতিয়া নকৰিলে আমি সেই কামটোত সফল হ'ব বা সেই কামটো ধৰি দিছোঁ যিটো কামত তেওঁলোক বিফল হৈছিলে, মহাত্মা গান্ধী বা সুভাষ চন্দ্ৰ বসু, তেওঁলোক যিটো কৰাৰ কাৰণে বিফল হৈছিলে আৰু যিটো কাৰণে সফল হৈছিলে সেই তাত আমি ধুনীয়াকৈ এনালাইচিছ কৰিলে আমি গম পাম যে আমি কি কাম কৰিব নালাগে। চ' হিষ্ট্ৰী সেইকাৰণে দৰকাৰী। মানে কি যদিহে আমি এতিয়া হিষ্ট্ৰী নাচাওঁ তেতিয়া আমি সেই একেটা ভুলকে আমি আকৌ এতিয়া কৰিম। মানে ধৰিছোঁ এনেই এক্সাম্পল CJP ককৰোচ জনতা পাৰ্টিয়ে ধৰ প্ৰটেষ্টটো ষ্টাৰ্ট কৰিলে, যদিহে তেওঁ হিষ্ট্ৰীটো নাজানে দেন তেওঁ কিবা কাম কৰোঁতে যেতিয়া তেওঁ প্ৰটেষ্টটো কৰিব তেতিয়া সেইখিনিকে ভুল হ'ব পাৰে যিখিনি ভুল আগতে মহাত্মা গান্ধী বা সুভাষ চন্দ্ৰ বসু বা অন্য ব্যক্তিসকলে ভুলটো কৰিছিলে। কিন্তু যদিহে সেই ভুলটো হিষ্ট্ৰীটো পঢ়ে, হিষ্ট্ৰীৰ পৰা নলেজ লয়, তেতিয়া সেই ভুলটো সেইটো ভুল নকৰে। চ' সেইকাৰণে আমি হিষ্ট্ৰীটো চবতকৈ ইম্পৰ্টেণ্ট বুলি ভাবোঁ। আৰু প্ৰায় যি বিগ এণ্টাৰপ্ৰেনিউৰ্ছ হওক বা বিগ বিজনেছমেন হওক চবেই হিষ্ট্ৰী চাই পায়, চবেই হিষ্ট্ৰী মানে আমি যদি লাইফত পিছত যদি আমি সেই নলেজখিনি কামত লগাবলৈ হয় দেন আমি ক্লাছ 10তে বা 9তে পাই আমি বস্তুটো বুজিবলৈ চেষ্টা কৰিব লাগিব। মানে আমি যিটো মুখস্থ কৰোঁ আৰু আমি মানে মুখস্থ সেইটো আমাৰ গাতো ভুল নাই। মেইন কথা আমি এটা ট্ৰেপত ফচি আছোঁ। আমাৰ যি ক্লাছ 10 বা 9 যি ষ্টুডেণ্টসকল হওক ট্ৰেপত ফচি আছোঁ যে আমাৰ বস্তুটো সময় দিয়ে যে 6 মাহৰ মূৰে এক্সাম পাতি গৈ থাকিব আৰু এক্সাম যদি পাতিব হয়, এক্সামত যদি পাছ কৰিব হয় দেন আমিতো প্ৰশ্নটো মুখস্থ কৰিবই লাগিব। আৰু আমি 1 ইয়াৰত আমি সেই বস্তুটো ভালকৈ বুজিবলৈ আমি নোৱাৰিমেই। এটা বস্তু ভালকৈ বুজিবলৈ হ'লে, ভালকৈ আমি দিমাগত সোমোৱাবলৈ হয়, ভালকৈ বুজিবলৈ হয় দেন অলপতো টাইম লাগিব। যেতিয়া আমি 3 মাহৰ মূৰত এটা পৰীক্ষা, 6 মাহৰ মূৰত এটা পৰীক্ষা, 9 মাহত পৰীক্ষা, এনেকৈ এতিয়া পৰীক্ষাটো হৈ থাকিব দেন আমি বস্তুটো বুজিবলৈ টাইমেই নাপাম। আৰু পৰীক্ষাৰ কাৰণেতো প্ৰিপেৰেশ্যন কৰিবই লাগিব, মুখস্থ কৰিবই লাগিব। নহ'লে পৰীক্ষা যদি বেয়া হয় আকৌ ইফালে আহি গ'ল নহয় যে আমুকৰ ল'ৰাটোৱে ইমান নম্বৰ পালে, আমাৰ ইমান পালে। মানুহেতো সেইটো বুজি নাচায় যে বস্তুটো বুজিছে। আৰু যদি বস্তুটো বুজিব হয়
যদি আমি ভালকৈ বস্তুটো বুজি পেলাই কৰিব হয় না আমি পৰীক্ষাত পাছেই কৰিব নোৱাৰিম। মেইন কথা এইটো বহুত ডাঙৰ ট্ৰেপত আমি ফচি আছোঁ। বৰ্তমান যে আমি যে বস্তুটো দেখোঁ যে যোনে 10th বা 9th ফেইল কৰি বা দুবাৰ পঢ়িছে, আকৌ যিসকল মানে অকণ ডাঙৰ মানুহ আছে তেওঁলোকে যে অকল 12লৈকেহে পঢ়ে বা কিছুমান 10 পাছ কৰি এৰি দিয়ে। মেইন কাৰণটো সেইটোৱেই, আমি যদি এনেকৈ পঢ়ি থাকোঁ যে আমি বস্তুটো বুজিবই নোৱাৰিম। আমি 1 ইয়াৰত কোনো এটা বস্তু এই আমাৰ যি ক্লাছ 10ৰ কিতাপখিনি আছে 1 ইয়াৰত আমি বুজি পেলাই শেষ কৰিব নোৱাৰোঁ। আমাৰ বুজিবলৈ টাইম লাগিব অকণ। আমি মুখস্থ কৰি পেলাই শেষ কৰিব পাৰিম, মুখস্থ কৰিব পাৰিম, এবছৰ মনত থাকিব, এবছৰ মনত থকাৰ পিছত পাহৰি থাকিম। চ' সেইটো কাৰণে আমি 1 ইয়াৰত কৰিব পাৰিম। আৰু এই যোনটো ছিষ্টেম আছে এইটোৱেই ব্ৰিটিছে বনাইছিলে ছিষ্টেমটো। মই এই এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত নেক্সট এটা ভিডিঅ' বনাম। এই ভিডিঅ'টো বেছি লম্বা হৈ যাব। চ' যদি ভিডিঅ'টো ভালে আছে দেন লাইক কৰি দিবা। চ' আজিলৈ মানে থেংক ইউ ছ' মাছ।